নমস্কাৰ। পুনৰ ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পুনৰ এবাৰ ৰাজ্য জোকাৰি যোৱা ঘটনা এটা পোহৰলৈ আহিছে। এইবাৰ চিপাঝাৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ এগৰাকী কিশোৰীৰ সৈতে এগৰাকী ৰোগীয়া কিশোৰীৰ সৈতে এম্বুলেন্স চালকে ভয়ংকৰ কাৰ্যত লিপ্ত হৈছে। এইবাৰ চিপাঝাৰৰ স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এম্বুলেন্সৰ ভিতৰতে ৰোগীয়া কিশোৰীৰ সৈতে অপকৰ্মত লিপ্ত হৈছে এম্বুলেন্সৰ চালক। চিপাঝাৰৰ পৰা সেই খবৰটো আহিছে আৰু চিপাঝাৰত এগৰাকী ৰোগীয়া কিশোৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ধিং ঘটনাৰ সমগ্ৰ ৰাজ্যতে বিয়পি পৰাৰ পাছতে ৰাজ্যত ইটোৰ পাছত সিটো জঘন্য ঘটনা পোহৰলৈ আহিছে আৰু এইবাৰ চিপাঝাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চিপাঝাৰত এগৰাকী ৰোগীয়া কিশোৰীৰ সৈতে এম্বুলেন্স চালকৰ ভয়ংকৰ ঘটনা আৰু এম্বুলেন্স চালকে ৰোগীয়া কিশোৰীৰ সৈতে অপকৰ্মত লিপ্ত হোৱাৰ খবৰ আহিছে আৰু মৃত্যুঞ্জয়ৰ চালক অভিযুক্ত শামছুল হকক ইতিমধ্যে আটক কৰিছে। অভিযুক্ত শামছুল হক যিগৰাকী এম্বুলেন্স চালক, মৃত্যুঞ্জয় বাহনৰ চালক আৰু সেই মৃত্যুঞ্জয় বাহনৰ চালকে এগৰাকী ৰোগীয়া কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে, অপকৰ্মত লিপ্ত হৈছে। চিপাঝাৰৰ পৰা সেই খবৰটো আহিছে আৰু চিপাঝাৰত এই জঘন্য ঘটনাটো সংঘটিত হৈছে। ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে সেই জঘন্য ঘটনাৰ খবৰ আৰু দিনক দিনে ইটোৰ পাছত সিটোকৈ ৰাজ্যত জঘন্য ঘটনা পোহৰলৈ আহিছে। আৰু আজি বিশেষকৈ এগৰাকী কিশোৰীৰ সৈতে ৰোগীয়া কিশোৰী, আপুনি কল্পনা কৰক এগৰাকী ৰোগীয়া কিশোৰীৰ সৈতে কি এক অপকৰ্মত লিপ্ত হৈছে এম্বুলেন্স চালক। এম্বুলেন্স চালকে অপকৰ্মত লিপ্ত হৈছে এগৰাকী ৰোগীয়া কিশোৰীৰ সৈতে আৰু এম্বুলেন্স চালক যিগৰাকী মৃত্যুঞ্জয় বাহনৰ এম্বুলেন্স চালক শামছুল হক বুলি জানিব পৰা গৈছে আৰু শামছুল হকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।